শ্ৰদ্ধা ৰাইজ এইবুলিও আমাৰ যোৱা বছৰৰ দৰে আমি শ্ৰী শ্ৰী লক্ষ্মীনাৰায়ণ পূজা আৰম্ভ কৰিবলৈ ওলাইছোঁ আৰু আজি আমাৰ প্ৰথম কাৰ্যসূচী ৰাতিপুৱা আমাৰ হোমযজ্ঞ হৈ গ'ল। তাৰপিছত আইসকলৰ নাম ভাগৱত পাঠ, তাৰপিছত সৰহুৰ নাম পাতি মাতি আনি ইয়াতে প্ৰদৰ্শন কৰা হৈছে। তাৰপিছত আমাৰ আজিৰ দিনটোৰ কাৰ্যসূচী আৰু সেইটো হৈ গ'ল। এতিয়া আমি সন্ধিয়াৰ কাৰ্যসূচী সাংস্কৃতিক অনুষ্ঠান আৰু এই কাৰ্যসূচী শেষ হোৱাৰ পিছত আৰু আমাৰ এই কাৰ্যসূচী তিনিদিনীয়া কাৰ্যসূচী হ'ব। অহাকালি থাকিব আমাৰ ৰাতিপুৱা তেওঁলোকে হোমযজ্ঞ, তাৰপিছত আইসকলৰ নাম আৰু সন্ধিয়া যাত্ৰা অভিনয়। তাৰপিছত তৃতীয় দিনা থাকিব আমাৰ ৰাতিপুৱা মানে হোমযজ্ঞ আৰু নাম কীৰ্তন। তাৰপিছত সন্ধিয়া আকৌ যাত্ৰা অভিনয় থাকিব। তাৰপিছত আমি সামৰণি মাৰিম। এইখিনি আমাৰ কাৰ্যসূচী আৰু শ্ৰদ্ধা ৰাইজ, আজি ১ নং নোয়াপাড়াত ইতিমধ্যে আমাৰ সভাপতিয়ে আমাৰ লক্ষ্মীনাৰায়ণ শ্ৰী শ্ৰী লক্ষ্মীনাৰায়ণ পূজাৰ কাৰ্যসূচীসমূহ বিৱৰণ দাঙি ধৰিলে। মই ইয়াত এইটোৱে ক'ব বিচাৰিছোঁ যে এই পূজাটো ১৯৭৭ চনৰ পৰাই আজিলৈকে তিনিদিনীয়া কাৰ্যসূচীৰেই সমাপন হয় আৰু এইবেলিও আমি সেই তিনিদিনীয়া কাৰ্যসূচীৰেই এই পূজাৰ আয়োজন কৰিছোঁ। আৰু আজি প্ৰথম দিন। এই প্ৰথম দিনত ৰাতিপুৱাৰ যি কাৰ্যসূচী আছিল সেইখিনিতো ক'লেই। এতিয়া সন্ধিয়া এটা সাংস্কৃতিক অনুষ্ঠান আছে আৰু এই তিনিদিনীয়া কাৰ্যসূচীত ৰাইজে যথেষ্ট সঁহাৰি দিছে, মন প্ৰাণ ঢালি ইয়াত দিছে আৰু আগতো দিনত নিশ্চয় এনেধৰণে আমি কৰিব পাৰিম, উদযাপন কৰিব পাৰিম উলহ মালহেৰে। এইখিনিয়ে ক'ব লগা। শ্ৰী শ্ৰী যোগযাত্ৰী লক্ষ্মীনাৰায়ণ আৰু লগতে আমাৰ নোয়াপাড়াৰ এইখিনি মই আজি এই পূজাৰী আৰু ৰাইজৰ এইখিনি মোৰ প্ৰাৰ্থনা কৰিছে। মই প্ৰাৰ্থনা কৰি আছোঁ আপোনালোকৰ এতিয়া মই হেৰি কৰি আছোঁ। মই আজি 3 দিনৰ কাৰণে আজি পালন কৰি আছোঁ। এইখিনি আপোনালোকৰ এইখিনি মই আগবাঢ়ি মানে ফজিয়ত তুলিয়াই লৈ আহিছে। মই বহুত ভাল পাইছোঁ, বহুত উপকাৰ পাইছোঁ। এইখিনিয়ে মই ধন্যবাদ। আজিলৈ মই এনেকুৱা কাম মই পোৱা নাছিলোঁ। আজিলৈ মই এইখিনি বহুত আগবাঢ়ি থিয়া দিছোঁ। আপোনালোকে এইখিনি ধন্যবাদ। হয়, এই বৃহত্তৰ নৱাপাড়া অঞ্চলৰ আমাৰ আজি এটা খুব শুভ দিন। গতিকে প্ৰতি বছৰৰ দৰে এইবেলিও ২১ মাঘৰ পৰা আমি লক্ষ্মীনাৰায়ণ উদযাপন কৰি আহিছোঁ। গতিকে আজি লোকাৰণ্য হৈছে আজি প্ৰথমটো আমাৰ কাৰ্যসূচী আৰু প্ৰথমটো কাৰ্যসূচীত আমি ৰাইজৰ যথেষ্ট সহায় সহযোগ পাইছোঁ আৰু অনাগত এই যি তিনিদিনীয়া আমাৰ কাৰ্যসূচী সকলোতে ৰাইজৰ সহায় সহযোগ কামনা কৰিছোঁ আৰু সমূহ ৰাইজক অসমবাসী ৰাইজক মানিকপুৰ অঞ্চলক আমি পূজাৰ ওলগ জনাইছোঁ।